ইতিমধ্যে ডেমক্ৰেচি লাইভ আৰম্ভ কৰা দ্য মেকিং অফ এ পলিটিকেল লিডাৰ এই অনুষ্ঠানলৈ আমাৰ যি প্ৰথম অনুষ্ঠানলৈ যথেষ্ট সঁহাৰি লাভ কৰিছোঁ আৰু আমাৰ যি পৰিকল্পনা হয়তো অসমৰ সংবাদ মাধ্যমত এইটো এটা ব্যতিক্ৰমী বুলি একাংশই ক'ব খুজিছে আমি তেনেধৰণৰ নিজৰ পৰা অভিধা দিব খোজা নাই দ্য মেকিং অফ এ পলিটিকেল লিডাৰ এই বিষয়টো এক গুৰুত্বপূৰ্ণ বিষয় হিচাপে আমি বিবেচনা কৰিছোঁ কাৰণ আমি জানো যে ৰাজনৈতিক ব্যৱস্থাত যে অসমৰ আমাৰ সংসদীয় ৰাজনীতি বা বিধানসভাৰ কথা ক'বলৈ যাওঁ পঞ্চবাৰ্ষিক যি আমাৰ গণতান্ত্ৰিক মহোৎসৱৰ জৰিয়তে 140 গৰাকী প্ৰতিনিধি নিৰ্বাচনৰে ব্যৱস্থা আছে বাই ইলেকশ্যন বা বাকী বাদ দি তথাপিতো আমি 140 গৰাকী কিন্তু 140 গৰাকীৰ বাহিৰেও কি বিজেপি কি কংগ্ৰেছ কি এআইইউডিএফ কি অন্য দল অজস্ৰ প্ৰতিভাৱান নেতা আছে গতিকে সেই নেতাসকলো কিন্তু সেই ৰাজনৈতিক ব্যৱস্থাৰ অন্যতম কেৱল অংশীদাৰ নহয় অন্যতম অংশীদাৰ সেয়ে আমি তেওঁলোকক বিশেষ গুৰুত্ব সহকাৰে ল'ব বিচাৰিছোঁ আৰু তেওঁলোকৰ পলিটিকেল কেৰিয়াৰৰ কিছুমান কথা আমি অৱগত কৰিবলৈ এই মুহূৰ্তত আমি ৰাজীৱ ভৱনত আছোঁ আৰু আমাৰ লগত কংগ্ৰেছৰ বৰ্তমান জ্যেষ্ঠ নেতা বাকপটু নেতা সাধাৰণ সম্পাদক অপূৰ্ব কুমাৰ ভট্টাচাৰ্য ডাঙৰীয়া আছে আপোনাক বিনম্ৰ স্বাগতম জনাইছোঁ দ্য মেকিং অফ এ পলিটিকেল লিডাৰ অনুষ্ঠানলৈ নমস্কাৰ আপোনাৰ লগতে আপোনাৰ জৰিয়তে আপোনালোকৰ চেনেলৰ সকলো শ্ৰোতা দৰ্শকলৈকো মোৰ আন্তৰিক শ্ৰদ্ধা জনালোঁ আৰু আশা ৰাখিছোঁ সকলো কোভিড মহামাৰীক নেওচি সুস্থ শৰীৰে সকলোৱে জীয়াই থাকক জীৱনৰ কোনটো প্ৰান্তত কি কাৰণত আপুনি অনুভৱ কৰিছিল যে মই ৰাজনীতিলৈ যাব লাগে অসমৰ সমাজ জীৱনৰ লগত জড়িত থাকোঁতে মূলতঃ 96 চনৰ পূৰ্বে প্ৰফুল্ল কুমাৰ মহন্তৰ নেতৃত্বত যেতিয়া অসমত প্ৰথম আঞ্চলিকতাবাদী চৰকাৰ এখন গঠন হৈছিল আৰু সেইদিনাখন পুৰণি জনতা ভৱনৰ প্ৰাংগণৰ বৰ্তমানে ক্ৰিকেট প্ৰশিক্ষণ চলি থকা ঠাইডোখৰত যেতিয়া প্ৰচণ্ড ধাৰাসাৰ বৰষুণত ভৰি ডুব যোৱালৈকে পানীৰ মাজত থিয় হৈ উপেন্দ্ৰনাথ ব্ৰহ্মৰ নেতৃত্বত এছাম বড়ো জনগোষ্ঠীৰ যুৱক যুৱতীয়ে জনগোষ্ঠীটোৰ মৰ্যাদা আৰু অধিকাৰৰ বাবে সংগ্ৰাম আৰম্ভ কৰিছিল সেইদিনাখন অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মোৰ প্ৰয়াত সতীৰ্থ বিপুল কুমাৰ মহন্ত আৰু বিজয় দেউৰী ডাঙৰীয়াই সমন্বিতে আমি তেওঁলোকৰ প্ৰতি সহমৰ্মিতা প্ৰকাশ কৰিবলৈ গৈছিলোঁ কাৰণ অসমৰ জাতীয় জীৱনৰ বাবে বড়ো জনগোষ্ঠীসকলক বাদ দি অসমৰ সমাজ জীৱন সম্পূৰ্ণ হ'ব নোৱাৰে কিন্তু দুখ আৰু দুৰ্ভাগ্যৰ কথা তদানীন্তন চৰকাৰৰ মুৰব্বীয়ে আমি যি মধ্যস্থতাকাৰীৰ ভূমিকা পালন কৰি এক সদিচ্ছা প্ৰকাশ কৰিছিলোঁ সেয়া তেওঁলোকে হৃদয়ংগম কৰিব নোৱাৰিলে ফলত সেইদিনাখনি মনত এটা বাসনা জাগিছিল অৰাজনীতিৰ সমান্তৰালভাৱে ৰাজনৈতিকভাৱেও কথা বতৰাবোৰ আগবঢ়াই নিনিলে এয়া ফিৰিঙতিৰ পৰা একোৰা জুইলৈ পৰিণত হ'ব আৰু সেয়াই হ'ল সেইকাৰণেই সেই সময়টোতে সেই মুহূৰ্তটোতেই জনতা ভৱনত খোজকাঢ়ি থাকোঁতে ক'ৰবাত মনলৈ তেনে এটা খং আৰু অভিমানৰ মাজত এই কথাটোৱে যেন জোকাৰি গৈছিল আৰু তাৰ পিছতেই ক'ব নোৱাৰাকৈ নহয় ক'ব পৰাকৈয়ে মই ৰাজনৈতিক অভিযান আৰম্ভ কৰিছোঁ আৰু যি সময়ত আপুনি আৰম্ভ কৰিছিল সেই সময়ত নিজৰ মনত কোনখিনি কথা আছিল যে মই এগৰাকী কৰ্মী হিচাপে অংশগ্ৰহণ কৰিছোঁ ভৱিষ্যতে মই নেতা হ'ব বিচাৰোঁ ভৱিষ্যতে বিধায়ক হ'ব বিচাৰোঁ বা ভৱিষ্যতে অন্য কোনোবা দলত মই যোগদান কৰিব বিচাৰিছোঁ সেই মুহূৰ্তত নেতাৰ অনুভৱ নিশ্চয় নাছিলে এগৰাকী কৰ্মীৰ অনুভৱেই আছিলে আৰম্ভণি সময়ত মই প্ৰকৃতাৰ্থত আচলতে মই সদায় সাধাৰণ কৰ্মীৰ মাজত সজীৱ হৈ থাকি বৰ ভাল পাইছিলোঁ অতি আপোন হৈ থাকি ভাল পাইছিলোঁ কাৰোবাক তই তুমি তেনে সম্বোধনেৰে
একাত্ম কৰি তোলাৰ মোৰ এটা প্ৰৱণতা আছিল, আজিও আছে। হয়তো কেতিয়াবা কোনোবাই মোৰ সেই আচৰণটোত অসন্তুষ্টিও প্ৰকাশ কৰিব পাৰে, কিন্তু মোৰ কাকো মনত কষ্ট দিব পৰাকৈ নাই। কিন্তু সেই দৃষ্টিভংগীটোৰেই মই আৰম্ভ কৰিছিলোঁ। আৰু মূলত এটা কথা নিশ্চিত হৈ উঠিছিল, যেতিয়া সমাজ জীৱনত মন্দিৰত দৰ্শন কৰিবলৈ গ'লেও ক্ষমতা প্ৰয়োগৰ প্ৰয়োজন হয়, নামঘৰত আঁঠু কাঢ়িবলৈ গ'লেও ক্ষমতাৰ তাতো প্ৰাদুৰ্ভাৱ ঘটে, তেতিয়াই মনত এক সংকল্প আহিছিল যে মই এই ক্ষমতাটো আহৰণ কৰিও পূৰ্বৰ দৰেই মানুহৰ মাজত সাধাৰণ আৰু সহজ হৈ থাকিম, নেতা নহয়। কাৰণ মই দুটা কথা শিকিছিলোঁ, লিডাৰ মানে নেতা, লিডাৰ বাই বৰ্ণ, সেয়া মোৰ হোৱাৰ কোনো সুবিধাই নাছিল। কাৰণ মোৰ পিতৃ এগৰাকী কেন্দ্ৰীয় চৰকাৰৰ প্ৰথম শ্ৰেণীৰ ডাক বিষয়া আছিল। মোৰ পৰিয়ালত কোনো ৰাজনীতিৰ সৈতে জড়িত থকা ব্যক্তিও নাছিল, গডফাদাৰ নাছিল। আৰু লিডাৰ আৰু এটা ধৰণে মেড বাই দি ছ'চাইটি। যদি সমাজে মোক নেতা বুলি কয়, মই তাক মূৰ দোৱাই গ্ৰহণ কৰি ল'ম। কিন্তু মই নিজে কেতিয়াও নাভাবোঁ যে নেতৃত্বৰ চোলা এটা পিন্ধিয়েই নেতা হ'ব পাৰি। আৰু আজিও মই বহু ক্ষমতাৰ অধিকাৰী হৈছোঁ, কিন্তু মোৰ মনলৈ তেনে ভাৱ অহা নাই যে মই এগৰাকী নেতা। আপুনি ক'লে যে এটা বগা কুৰ্তা পিন্ধিলেই নেতা হ'ব নোৱাৰি, তেন্তে নেতা কেনেকৈ হ'ব পাৰি আৰু নেতা হোৱাৰ নিৰ্দিষ্ট ক্ৰাইটেৰিয়াবিলাক কি? কেতিয়া ক'ব পাৰি এগৰাকী নেতা, আৰু সেই নেতাই তেওঁৰ তলৰ কৰ্মীসকলৰ ওপৰত নেতৃত্ব বজাই ৰাখিবলৈ কোনখিনি ব্যৱস্থা গ্ৰহণ কৰিব লাগে? যিহেতুকে মই জন্মগতে সূত্ৰে মই নেতা নহয়, মই সমাজৰ মানুহৰ মাজত থাকিয়েই নেতৃত্ব দিবলৈ চেষ্টা কৰিছোঁ। আৰু সেইকাৰণে যদি ক'ৰবাত নেতা হিচাপে স্বীকৃতি লাভ কৰিছোঁ, সেয়া মোৰ বিনম্ৰতাৰ প্ৰয়াসহে। মই সেই আৱৰণটোৰে সদায় জীয়াই থাকিব কেতিয়াও বিচৰা নাই, আৰু আজিও নিবিচাৰোঁ। কিন্তু এটা কথা ঠিক, নেতাৰ এটা ভিজন লাগিব। নেতাৰ ভিজন নোহোৱাকৈ নেতা হ'ব নোৱাৰে। নেতাৰ অধ্যয়ন লাগিব, আৰু নেতাৰ এটা আপোন কৰি ল'ব পৰা ব্যৱহাৰ লাগিব। শব্দ প্ৰয়োগত সতৰ্ক হ'ব লাগিব, কাৰণ শব্দ ব্ৰহ্ম। শব্দই বন্দুকতকৈ বেছি ক্ষতি কৰিব পাৰে। কাৰোবাক আক্ৰমণ কৰিবলৈ যাওঁতে নিজে যাতে প্ৰতি আক্ৰমণৰ সন্মুখীন হ'বলগীয়া নহয়, সেই কথাটোও মন কৰিব লাগিব। কাৰণ কথাতে কয় নহয়, আনলৈ যদি এটা আঙুলি টোৱাইছা, তেনেহ'লে বাকী আঙুলিবোৰ তোমাৰ গালৈ আনে টোৱাইছে বুলি ধৰি ল'বা। মই সেই কথাটোত বিশ্বাস কৰোঁ। আৰু সিমান ডাঙৰ নেতা মই নহয়েই, মই খুব সাধাৰণভাৱে কাম কাজ কৰি আছোঁ। যদি কেতিয়াবা মানুহৰ দ্বাৰা ইয়াতকৈ অলপ বেছি মৰম পাওঁ, সমাদৃত হওঁ, সেয়া হয়তো মোৰ জীৱনৰ সাধনা হ'বগৈ। আৰু সেইকাৰণে মই কৈছোঁ যে মোৰ দৃষ্টিত নেতা হ'ব লাগিলে সেইকাৰণে, কাৰণ মোৰ সৌভাগ্য হৈছিল যে মই স্কুলীয়া জীৱনতে মোৰ গৃহ চহৰ ঢেকীয়াজুলিত ডক্টৰ অমিয় কুমাৰ দাস ডাঙৰীয়া, পুষ্পলতা বাইদেউৰ দৰে অগাধ পাণ্ডিত্যৰ অধিকাৰী, কংগ্ৰেছৰ খাদী বস্ত্ৰ পৰিধান কৰা দুগৰাকী মহান মনীষীক অতি কাষৰ পৰা লগ পাইছোঁ। স্কুল ছুটি হোৱাৰ পিছত আমাৰ স্কুলৰ কাষতে থকা অমিয় কুমাৰ দাস স্মৃতি ন্যাস বৰ্তমানে যিটো, সেই ভৱনটোৰ পৰা তেখেত সদায় খোজকাঢ়ি আমাৰ সৈতে কথা বতৰা পাতি আহিছিল। প্ৰথমতে ভোক লাগিছিল, অলপ বেগাই যাবলৈ চেষ্টা কৰিছিলোঁ, কিন্তু শুভ্ৰ বগা শান্ত সৌম্য এজন যেন পুৰুষে মোক বান্ধি ৰাখিছে তেওঁৰ দ্বাৰা,
তেতিয়া বিশেষ বুজাও নাছিলোঁ, কিন্তু সেইগৰাকী ব্যক্তিৰ সৈতে ধীৰ গুৰুগম্ভীৰ খোজেৰে এই দীঘলীয়া বাটছোৱা যেতিয়া আহোঁ, তেতিয়া যেন ক'ৰবাত অকণমান নিজে যে বৰ গৌৰৱৰ অধিকাৰী হৈছোঁ, আজি কিন্তু বৰ অনুভৱ হয় কথাটো। আৰু সেই অনুভৱেৰে দেখিছোঁ পুষ্পলতা বাইদেউৰ মুখত সদায় এটা কথা কৈছিল বাইদেৱে, মই মোৰ পৰৱৰ্তী সময়ত যুৱ সংগঠনৰ নেতৃত্ব দিওঁতেও বাইদেৱে কৈছিল, মরিতে চাহি না আমি এই সুন্দর ভুবনে, বাঁচিবার চাই আমি মানুষের মাঝে। মোৰ বাইদেউৰ সেই দুষাৰী বাক্য আজিও মোৰ হৃদয়ত সাজ বহুৱাই থৈছে। নাজানো কেতিয়াকৈ লৈ ইয়াক মই জীয়াই ৰাখিব পাৰিম। আপুনি লিডাৰশ্বিপৰ নেতাৰ যিখিনি সংজ্ঞা, যিখিনি বিশ্লেষণ দিয়া আছে বা দি আছে, ৰাজনীতিত আচলতে এইটোৱে সত্য হ'ব লাগে। কিন্তু আধুনিক ৰাজনীতিৰ বা ৰাজনীতিৰ আধুনিক সংস্কৰণৰ বিড়ম্বনা এইটোৱেই, আপুনি কোৱা কথাবিলাকৰ বহু বিপৰীত কথাৰেহে নেতা হোৱাৰ বহু বাট মুকলি হয়। সেই কথা পিছত ৰাখিলোঁ। নেতা হ'বলৈ কেৱল তেওঁৰ নামৰ পিছত বিধায়ক অপূৰ্ব ভট্টাচাৰ্য, মন্ত্ৰী অপূৰ্ব ভট্টাচাৰ্য, এই ধৰণৰ কথা হ'ব লাগে যে পলিটিকেল লিডাৰ বিধায়ক মন্ত্ৰী নোহোৱাকৈও সেই নেতাৰ স্থিতি বজাই ৰাখিব পাৰি। আৰু এবাৰ লিডাৰশ্বিপ একচেপ্ট হোৱাৰ পিছত সেই একচেপ্টেঞ্চ বজাই ৰাখিবলৈ, লিডাৰশ্বিপ পজিশ্যন মেইনটেইন কৰিবলৈ নিজৰ যিখিনি কৰ্তব্য কোনখিনি থাকিব লাগে, দায়িত্ববোধ। যদিওবা মই তেনেকুৱা কোনো মহান আদৰ্শৱান নেতা নহয়, কিন্তু মই দুটামান কথা কিন্তু অনুভৱ কৰিছিলোঁ। ব্যক্তিগতভাৱে যেতিয়া ডেকা ল'ৰা আছিলোঁ, জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মই যিদিনাখন উত্তৰ লখিমপুৰত 96 চনৰ 5 নৱেম্বৰত মই সাধাৰণ সম্পাদক হিচাপে মই নিৰ্বাচিত হৈছিলোঁ, সেইদিনাখন অনুভৱ কৰিছিলোঁ যে অসমখনৰ প্ৰতিটো চুক যেন মোৰ দেহৰ ৰন্ধ্ৰে ৰন্ধ্ৰে প্ৰতিনিধিত্ব কৰিবলৈ আৰম্ভ কৰিছে। সেইদিনাখনেই ব্যক্তিগতভাৱে ভালপোৱা দুটা বেয়া গুণ মই সম্বৰণ কৰিবলৈ আৰম্ভ কৰিছোঁ। সঁচা কথা ক'বলৈ গ'লে ধূম্ৰপানৰ প্ৰতি মোৰ এটা দুৰ্বলতা আছিল শৈশৱতে। কাৰণ আমি পঢ়ি থকা সময়ত ধেমেলীয়া দৃশ্য বুলি নাটক বুলি আছিল, আৰু সেই সময়ত সেই ধেমেলীয়া নাটক কৰিবলৈ মানে অলপ বয়সীয়াল মানুহৰ ভাও ল'লে মৰাপাত খৰিৰে চিগাৰেট বনাই খাওঁতে খাওঁতে লুকাই চুৰকৈ ধূম্ৰপান কৰাৰ অভ্যাস গঢ় লৈছিল। আৰু পিছলৈ মই মানে স্নাতক মহলাৰ শিক্ষাৰ্থী হৈ থকা সময়ত বহু নিশা পঢ়িব লাগে, দিনৰ ভাগত প্ৰায়ে এইবিলাক সংগ্ৰাম আদিৰ লগত জড়িত হৈ থাকোঁতে মোৰ বিদেশী চিগাৰেটৰ প্ৰতি বৰ দুৰ্বলতা আছিল। কিন্তু 96 চনত দায়িত্ব লোৱাৰ পিছদিনাখনৰ পৰা মই লাহে লাহে মই সেই মোৰ অভ্যাসটোক বদ অভ্যাস হিচাপে চিহ্নিত কৰি মই লাহে লাহে তাক ৰাজহুৱাভাৱে কোনোৱেও নজনাক, আৰু আজিতো মই ইয়াৰ পৰা 100 যোজন দূৰত বুলি ক'লেও মানে ক'ব পৰা অৱস্থাত আছোঁ। এসময়ত পাণ খাইছিলোঁ, কিন্তু তাকো মই এতিয়া লাহে আমাৰ পৰম্পৰা চহকী যিটো তামোলত ৰাখিছোঁ, তামোল কিন্তু মই এৰিব নোৱাৰোঁ। কাৰণ ইয়াৰ সৈতে যেন মানে ক'ব নোৱাৰাকৈ অসমৰ সমাজ জীৱন, অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ এটা যে মৰম জড়িত হৈ আছে, সেই কথাটো মই অনুভৱ কৰোঁ। সেইকাৰণে মই আজিও মানে সেই আৰম্ভণিটো মই যিটো সুধিছিলোঁ যে নেতা হিচাপে একচেপ্টেঞ্চ হয়, সেই তাৰ পিছৰ পৰা আৰম্ভ কৰিয়ে মই লাহে লাহে অনুভৱ কৰিবলৈ চেষ্টা কৰিছিলোঁ, যিয়ে মোক বিৰোধ কৰিছে তেওঁ কি কি কথাত মোক বিৰোধ কৰে, মই সেই কথাটো অকলশৰে মই পষ্টমৰ্টেম কৰিবলৈ আৰম্ভ কৰোঁ। আৰু চেষ্টা কৰিছিলোঁ যে তেওঁৰ হৃদয় জিনিবৰ কাৰণে। আৰু আটাইতকৈ ডাঙৰ কথা যে প্ৰত্যেকটো বিষয় যেতিয়া সন্মুখলৈ আহিছিল, তেতিয়া মই নিজৰ চিন্তাটো নিজৰ লগত ৰাখি মই প্ৰতিনিধিত্ব কৰা সংগঠন অনুষ্ঠানটোৰ বাকী সতীৰ্থসকলৰ সৈতে মই আগতে বিনিময় কৰি তেওঁলোকৰ দৃষ্টিভংগীটো ল'বলৈ চেষ্টা কৰিছিলোঁ। মানে ইম্পজিশ্যনটো মোৰ মুখ্য হেৰিত নাছিলে, কাৰণ মই জানো, কাৰণ শেষান্তৰত সমস্ত দায়িত্ব নেতৃত্ব লোৱাজনৰ কান্ধতে পৰিব।
গতিকে সেইকাৰণে মোৰ সিদ্ধান্তটো যাতে কাৰো বাবে ক্ষতিকাৰক নহয়, ব্যক্তিগত, দেশৰ, জাতিৰ, ৰাজ্যখনৰ বাবে নহয়, সেইকাৰণেই মই পৰাপক্ষত মই তেনেধৰণে শ্বেয়াৰ কৰি জানিব চেষ্টা কৰিছিলোঁ। আৰু এটা সময়ত লক্ষ্য কৰিছিলোঁ যে মানুহে সদায় বিচাৰে এটা ভাল ব্যৱহাৰ, কাৰণ মানুহে সেই সময়ত তেতিয়া মানে অসম আন্দোলনৰ মানে পৰিসমাপ্তিত অসম গণ পৰিষদ দলৰ চৰকাৰখন আৰম্ভ হোৱাৰ পিছত অসমৰ জনমানসত জাতীয় সংগঠনৰ নেতৃত্ব লোৱাসকল এক সুকীয়া মৰ্যাদাৰ অধিকাৰী হৈছিল। হয়তো পদমৰ্যাদাৰে ময়ো তাৰ পৰা আঁতৰত নাছিলোঁ, আৰু সেইকাৰণে যলৈকে গৈছিলোঁ ৰাইজে এটা সুকীয়া মৰম আৰু সুকীয়া দৃষ্টিভংগী। কিন্তু এইটো কথা ঠিক, মই যদি সমস্যা সঠিকভাৱে হৃদয়ংগম কৰিব নোৱাৰোঁ তেনেহ'লে মই নেতা হৈ থাকিব নোৱাৰোঁ। মানে মই সকলোকে আজিও কওঁ, মোৰ পৰৱৰ্তী মানে উঠি উত্তৰ পুৰুষক, পদবীৰে নেতা হ'ব নোৱাৰি, মানুহৰ হৃদয় জিনি আৰু দূৰদৰ্শিতাৰেহে নেতা হ'ব পাৰি। আৰু মই সেই কথাটোক ব্যক্তিগতভাৱে সদায় প্ৰাধান্য দি আহিছিলোঁ, আৰু সেই প্ৰাধান্য দি থকা কাৰণে মই অনুভৱ কৰিছিলোঁ, আৰু এইটো কথা অনুভৱ কৰোঁ, সময় কিন্তু বৰ নিষ্ঠুৰ। সময়ে কাক ক'ত ক'ত লৈ যায় কোনেও ক'ব নোৱাৰে, আৰু সেইকাৰণে সময়ৰ শিকনিটো আমাৰ বাবে খুব প্ৰয়োজন। মই আজি ক্ষমতাত থাকোঁতে যদি মূৰে ভৰিয়ে কাঢ়িছোঁ তেতিয়াহ'লে মানুহে মোক মনত নাৰাখিব। আজিও মই গৰ্বেৰে কওঁ, 2004 চনত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি হিচাপে একেৰাহে 8টা বছৰ, সাধাৰণ সম্পাদক হিচাপে 4 বছৰ আৰু সভাপতি হিচাপে 4 বছৰীয়া কাৰ্যকালটো মই পাৰ কৰি অহাৰ পিছত আজিও মই অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদক মাতৃ সংগঠন বুলি মই সদায় সন্মান কৰোঁ আৰু মই প্ৰাধান্য দিওঁ। আৰু সেইকাৰণে পৰিষদৰ সকলো সতীৰ্থক তেওঁলোকৰ সৈতে মই তেওঁলোকৰ স্থিতিৰ পৰা থাকিয়েই কথা জানিবলৈ চেষ্টা কৰোঁ, তেওঁলোকক মোৰ মৰমেৰে বান্ধি ৰাখিবলৈ চেষ্টা কৰোঁ। আৰু মই সেই কথাটোকে নিজস্ব, মোৰ সেইটো হ'ল নিজস্ব আইডিঅ'লজি। আৰু তাৰপিছত মই, আপুনি মোৰ ইয়াৰ আগতো সুধিছিল যে ৰাজনৈতিক লৈ অহাৰ, ৰাজনীতিলৈ মই 2004 চনত সেই সময়ত সৃষ্ট পৰিস্থিতিত এটা পৰিস্থিতি সৃষ্টি হৈছিল যে আমাক সংসদত কেতবোৰ মানুহৰ প্ৰয়োজন, যি বলিষ্ঠভাৱে অসমৰ সমস্যাৰাজি সংসদৰ মজিয়াত উত্থাপন কৰিব পাৰে, অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মনৰ বেদনাক প্ৰতিনিধিত্ব কৰিব পাৰে, অসমৰ প্ৰাকৃতিক সম্পদৰাজি সুৰক্ষিত কৰি ৰখাৰ স্বাৰ্থত তেওঁলোকে যাতে সেই ভূমিকা পালন কৰিব পাৰে। সেই সময়ত অসমৰ সংবাদ জগতে তেনে এটা পৰিৱেশৰ সৃষ্টি কৰিছিল, আৰু সেই সৃষ্ট পৰিস্থিতিত মই, অৱশ্যে সৰ্বানন্দ সোণোৱালে তাৰ পূৰ্বেই যোগদান কৰিছিল, অতুল বৰা, কেশৱ মহন্তই তাৰ আগতেই মানে যোগদান কৰিছিল, তদানীন্তন অসম গণ পৰিষদৰ সভাপতি বৃন্দাবন গোস্বামী ডাঙৰীয়াৰ আহ্বানত মই মূলতঃ আঞ্চলিক ৰাজনীতিৰ সৈতে মই জড়িত হৈছিলোঁ। আৰু আঞ্চলিক ৰাজনৈতিক দলটোৰ সৈতে জড়িত হোৱাৰ মূল কাৰণটোৱে আছিল যে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বৃহত্তৰ অসমীয়া জাতি গঠন প্ৰণালী, অসমৰ সম্পদৰাজিৰ সুৰক্ষা, অসমৰ মানুহৰ স্বাধিকাৰ, এই বিষয়বিলাকৰ লগত যিহেতুকে সামঞ্জস্য আছিল, আৰু সেইকাৰণে সেইটো প্ৰাধান্য পাইছিল। আৰু সেইকাৰণে মঙলদৈ লোকসভা সমষ্টিত 2004 চনত মই অসম গণ পৰিষদ দলৰ প্ৰাৰ্থিত্বৰে মোৰ নিৰ্বাচনী অভিযানো আৰম্ভ কৰিছিলোঁ, আৰু ৰাজনৈতিক জীৱনৰো মই আৰম্ভ কৰিছিলোঁ। আৰু তাৰপিছত একেৰাহে 10 বছৰ থকাৰ পিছত অসম গণ পৰিষদৰ নেতৃত্বই তেওঁলোকৰ জন্মলগ্নৰ লক্ষ্য আৰু উদ্দেশ্যৰ পৰা কক্ষচ্যুত হ'ল। নেতৃত্বৰ একাংশৰ মাজত অহংকাৰ ফুটি উঠিল। এটা 85 চনৰ ব্ৰেণ্ড এটা আজিও অৱশ্যে চলি আছে। সেইবোৰ কথাই প্ৰবীণ বড়ো, মই
সৰ্বানন্দ সোণোৱালকে প্ৰমুখ্য কৰি আমি যিসকলে প্ৰথম স্থানত আছিলোঁ নেতৃত্ব দিয়াত তেওঁলোকে সেই কথা বতৰাবিলাকে আমাক ধৰি ৰাখিব নোৱাৰিলে। কাৰণ মই মোৰ জীৱনৰ অৰাজনৈতিক সংগঠনৰ অভিজ্ঞতাৰে বকিছিলোঁ অসমত বসবাস কৰা প্ৰতিটো ক্ষুদ্ৰ ক্ষুদ্ৰ খিলঞ্জীয়া জনগোষ্ঠী মানুহৰ মনত এটা শংকা উদ্ভৱ হৈছে আৰু সেই শংকা মষিমূৰ কৰিব নোৱাৰিলে অসমীয়া জাতি শক্তিশালী হ'ব নোৱাৰে। আৰু মই খুব আশা কৰিছিলোঁ যে অসম গণ পৰিষদ দলে অৱশ্যে বৃন্দাবন গোস্বামী ডাঙৰীয়াই আস্থাৰ অসমৰ এটা পৰিকল্পনাৰে কিন্তু ক্ষমতাৰ সোৱাদ পোৱা অসম গণ পৰিষদৰ তদানীন্তন নেতৃত্বই চৰকাৰ গঠনৰ সপোন দেখোঁতে এই মৌলিক কথাটোৰ পৰা তেওঁলোক বহু দূৰলৈ গুচি গ'ল আৰু অৱশেষত মই দোষাৰোপ কৰা নাই, হয়তো মোৰ মনে মোক অসম গণ পৰিষদৰ সৈতে আৰু একাত্ম হৈ থকাৰ বাধা দিলে আৰু অনস্বীকাৰ্য যে সেই সময়ত তদানীন্তন প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াৰ যিটো আপোচহীন ভূমিকা এটা পৰিলক্ষিত হৈছিল মোৰ দৃষ্টিত অসমৰ সমাজ জীৱনত আৰু অসমৰ জনসাধাৰণে দেখিলোঁ 2001, 2006, 2011 তিনিবাৰকে দলটোক যেতিয়া ক্ষমতাৰ অধিকাৰী কৰিছে তেতিয়া মই বাধ্য হৈছিলোঁ যে কংগ্ৰেছ দলৰ সৈতে জড়িত হ'বলৈ আৰু ব্যক্তিগতভাৱে মোৰ নমস্য ব্যক্তি তেওঁ প্ৰয়াত তেখেতৰ ব্যক্তিত্ব আৰু তেখেতৰ মোৰ সৈতে হোৱা বাৰ্তালাপত মোক তেওঁ আকৰ্ষিত কৰিবলৈ সমৰ্থ হৈছিল আৰু সেইকাৰণে মই ভাৰতীয় জাতীয় কংগ্ৰেছ দলত যোগদান কৰি আজিও মই আছোঁ কংগ্ৰেছ দলত। আপোনাৰ অতি বিশ্লেষণাত্মক এই কথাৰে বুজাই দিছে আৰম্ভণিৰ পৰা শেষলৈ আমাৰ যিটো সাক্ষাৎকাৰ মেকিং অফ এ পলিটিকেল লিডাৰ মই প্ৰশ্নখিনি কিয় উত্থাপন কৰিছোঁ আপোনাৰ দৰে ব্যক্তিয়ে হাড়ে হিমজে বুজি পাইছে আৰু অসমৰ ৰাজনীতিৰ সেই বিড়ম্বনাবিলাকৰ কাৰণে আপোনাৰ দৰে সেই কথাবিলাকৰ উত্তৰেৰে এই কথাখিনি মই কিছু বুজাব চেষ্টা কৰিছিলোঁ। শেষত আমি এই কথাটোৱে সোধোঁ, আপুনি আৰম্ভণিৰ পৰা শেষলৈ নেতা হিচাপে আছে, নেতা হিচাপে স্বীকৃতি পাইছে নাপাইছে, একচেপ্টেঞ্চ আছে, সেই একচেপ্টেঞ্চ ধৰি ৰখাৰ কাম কৰিছে, তেতিয়া এনাডাৰ চেপ্টাৰ। এতিয়া যদি এটা দলত এটা ৰাজনৈতিক ব্যৱস্থা হাজাৰ হাজাৰ নেতা কৰ্মী থাকে, আপোনাৰ এই যিটো পাৰ্চনেল পলিটিকেল কেৰিয়াৰ তাৰ আধাৰত কি ক'ব যে ৰাজনীতিলৈ টেলেণ্ট আহিব লাগে, ৰাজনীতিত আহি ছিকিউৰ্ড ফিল কৰিব পাৰে বা ৰাজনীতিলৈ অহা উচিত, ৰাজনীতিত আহিলে কোনো ধৰণৰ বিশেষ সমস্যা নাই নে বহু এতিয়া ৰাজনীতিৰ আধুনিক সংস্কৰণৰ বিড়ম্বনাই আপুনি যিবিলাক কথা কিতাপী কথা কৈছে বা অতি ষ্টাইলিছ কথা কৈছে, অতি প্ৰয়োজনীয় কথা কৈছে, তাৰ বাহিৰেও কোৱা এটা কথা আৰু নোকোৱা কিছুমান কথাৰে আধুনিক ৰাজনীতি চালিত হয় আৰু তাৰ বাবে বহু মানুহৰ মোহভংগ হৈছে বা আজি ৰাজনীতিত তিষ্ঠি থাকিবলৈ আপুনি কোৱা কথাবিলাকৰ ক'ৰবাত গ্ৰহণযোগ্যতা বা বেলেগকৈ ভাবিব লগা বা সেই তাৰ বিপৰীত পন্থা লোৱা মানুহবিলাকৰহে বেছি উন্নতি নেকি? চিণ্ডিকেটৰ ৰাজনীতি চলি থকা সময়ত হিতাধিকাৰী সৃষ্টিৰে মানুহৰ সাময়িকভাৱে সমৰ্থন আদায় কৰি এটা ৰাজনৈতিক নেতাৰ আসন লাভ কৰিব পাৰি আৰু সেইটো এতিয়া হৈছে। তাৰ কাৰণটো হৈছে যে আচলতে মানুহৰ আৰ্থিক দৈন্যতা, মানুহৰ জীৱনৰ নিৰাপত্তাৰ অভাৱ ঘটিছে কাৰণে মানুহে শাসকৰ চৰিত্ৰ বিশ্লেষণ কৰাৰ সলনি ব্যক্তিগত লাভালাভৰ দিশে গতি কৰিছে। হয়, সেই দৃষ্টিকোণেৰে চালে মই সম্পূৰ্ণ অযোগ্য, কাৰণ মই যি সময়ত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক আছিলোঁ সেই সময়ত কোনো ব্যৱসায়িক গোষ্ঠীয়ে আমাৰ সান্নিধ্য পাবলৈ তেওঁলোকৰ বহুবাৰ চেষ্টা কৰিছিল আৰু তাৰ পিছৰ পৰা মই জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি থাকোঁতে অসমৰ সমাজ জীৱনৰ বহু গুৰুত্বপূৰ্ণ বিষয়ত জীৱনক তুচ্ছ কৰি মই প্ৰত্যাহ্বানো গ্ৰহণ কৰিছোঁ। যি সময়ত প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াই জম্মু কাশ্মীৰক লৈ ইউনিলেটাৰেল চিজ ফায়াৰ ডিক্লেয়াৰ কৰিছিল, সেই সময়ত মই ভাৰত ভূটান ইণ্ডো ভূটান বৰ্ডাৰত
মানে আমাৰ যিটো বৰ্তমানে এইটো এই গুৰেশ্বৰৰ ওচৰত বগী নদী বগামাটিত আমি এটা শান্তিৰ আহ্বানেৰে সমগ্ৰ ৰাষ্ট্ৰৰ দৃষ্টি আকৰ্ষণ কৰি আমি এটা কাৰ্যসূচী কৰিছিলোঁ। তাৰপিছত একাংশ মানুহে সেইটোক এটা ভুল ব্যাখ্যা দি মই বহুত জীৱনৰ ভাবুকিও মই লাভ কৰিছোঁ। কিন্তু মই হাঁহি হাঁহি কৈছিলোঁ যে মই গৰু ছাগলীৰ দৰে বিক্ৰী হোৱা নহয়। আৰু সেই সময়ৰ ধাৰাটোৰ মানে এটা কথা লক্ষ্য কৰিছোঁ, দুটা ধৰণে হ'ব পাৰি। এই এতিয়া ধৰক যিবোৰ কৈছে তেওঁলোকৰ অৱদান কি আছে, হয় ৰজাই ভাল পায় যাক ভাৰ ভেটি নালাগে তাক বুলি কথা এটা আছে। মই নাজানো, হয়তো এইটো কেতিয়াবা জনা বহুত ৰাজনীতিক দলৰ জ্যেষ্ঠ নেতাই কৈছে বেছিকৈ জানিলেও বিপদৈ, কাৰণ হৰিণাৰ মঙহেও বৈৰী আকৌ ৰাজনীতিত। মোৰ কাৰণে সেইটোও হ'ব পাৰে। মই কিন্তু এটা কথা ঠিক, এটা কথা খুব গৰ্বেৰে ক'ব পাৰোঁ, এদিন মোৰ আহ্বানত উত্তৰ পূৰ্বাঞ্চল স্তব্ধ হৈ গৈছিল। সেই একেটা সপোন কিন্তু মই ৰাজনৈতিক দলত যোগদানৰ দিনাখন সেই চোলাটো খুলি মই মোৰ ৱাৰ্ড্ৰবত থৈ আহিছোঁ। কাৰণ মই জানো যে মই এতিয়া এটা ৰাজনৈতিক দলৰ মতাদৰ্শ মতে পৰিচালিত হ'ম। যোগদানৰ পূৰ্বে সকলোৱেই জোঁৱাই বুলি আদৰিব, তাৰ পিছতে কিন্তু বাচন ধুবলৈকো ক'ব। সেইটোৱে নিয়ম, একেবাৰে ঘৰুৱাভাৱে কোৱা কথা। আৰু সেইকাৰণে কৈছোঁ যে আচলতে মানে কেতিয়া কোন ক'ত ফিট হয়, এওঁৰ হাতত পইচা আহিল, মাজে মাজে এই ড্ৰাগছৰ ব্যৱসায়ৰ লগত জড়িত থাকিও ধনী হোৱা মানুহবোৰ জননেতাও হৈছে। মানুহক মাৰি কাটি খাস্তাং কৰি পেলোৱাজনো জননেতা হৈছে। কোনোবাই সাধাৰণ মানুহৰ বিশ্বাসক বিক্ৰী কৰিও নেতা হৈছে, বিধায়কো হৈছে। সেইটো সুকীয়া কথা। কিন্তু এটা কথা ঠিক, বুকুত হাত থৈ কথা ক'ব পৰাকৈ শক্তি আৰু সাহস আমাৰ আজিও আছে। মোৰ ৰাজনৈতিক দৰ্শনটোক কোনোবাই গ্ৰহণ নকৰিব পাৰে, কিন্তু মই গৰ্ব কৰোঁ যে আজিৰ কংগ্ৰেছক দোষাৰোপ কৰিলে নহ'ব। ব্ৰিটিছৰ বিৰুদ্ধে যুঁজা কংগ্ৰেছৰ এতিয়াও লিগেচি আছে। সকলো মানুহে বেয়া নহয়। যিদৰে আজি বহুতে আমাক কয়, ভাই অৰিজিনেল বিজেপিবিলাকৰ এতিয়া কোনো কাম নাই, চব কংগ্ৰেছ মাৰ্কা বিজেপিবিলাকৰহে এতিয়া ৰাজ চলিছে। কি ক'ব? ন সেইটো কথা কৈছোঁ। সিদিনাখন হোৱা নিৰ্বাচনত কোনোবাই কংগ্ৰেছৰ হাতৰ প্ৰতীকত বিজেপিক প্ৰত্যাহ্বান জনাই জিকিল। আজি আকৌ হঠাৎ বোলে মাহ হালধিৰ গুণ নাযাওঁতে কৈ দিলে বোলে নাই কংগ্ৰেছ নাই, মই কংগ্ৰেছৰ লগত নাথাকোঁ, কংগ্ৰেছে মোক বিশ্বাসঘাতকতা কৰিছে। কি ক'ব? যিটো সমষ্টিৰ ৰাইজে মোক এটা প্ৰতীক আৰু এটা আদৰ্শৰে মোক জয়যুক্ত কৰি পঠিয়াইছে, মই তাকেই নস্যাৎ কৰিছোঁ। ক্ষমতাৰ বলত ধনৰ প্ৰাদুৰ্ভাৱ ঘটোৱাই মই আকৌ জিকি আহিম বুলি দাবী কৰিছোঁ। মই সাদৰেৰে কৈছোঁ, মোৰ দ্বাৰাই এয়া সম্ভৱ নহ'ব। কাৰণ মই অসমৰ মানুহক ইমান ঠগ প্ৰবঞ্চনা কৰিব নোৱাৰোঁ। আৰু মোৰো বিশ্বাস আছে, এনে কাৰ্য নেতৃত্ব দিয়া সকলোকে সময়ে কিন্তু এদিন কাঠগড়াত থিয় কৰিব আৰু জবাবদিহিও কৰিব সময় সমাগত। যিহেতু আপোনাৰ কথাৰ পৰা সাৰাংশ এইটোৱে বুজিলোঁ যে আজি আধুনিক ৰাজনীতিৰ যিবিলাক পৰিস্থিতি, পৰিৱেশ, এটমস্ফিয়াৰ, তাত সততাৰ মানে যদি আমি MP MLA তোলাচনীত গুচি দিব যাওঁ, তাৰ মূল্য কিমান, তাক কিমান মূল্য দিয়া হয়, যিহেতু সেইটো এটা সন্দেহজনক বিষয়। তেন্তে এই কথাটো যে আমাৰ ধৰক আমাৰ তিৱাৰী দা আছে বা মুস্তাক আপকামিং আছে, মেৰিয়াল আম্বুৰা, এওঁলোকৰ নামটো মই নাজানো, এই যে হাজাৰ হাজাৰ মানুহ কি আশা লৈ থাকিব লাগে যে জাতীয় আৱেগ যে কংগ্ৰেছে এই দেশখনক ধৰি ৰাখিব পাৰিব, সমাজখনক ধৰি ৰাখিব পাৰিব, নে তেওঁৰ পাৰ্চনেল আপলিফমেণ্টৰ কথাৰ কাৰণে সেই দলটোত থাকিব লাগিব? কিবা এটাতো আলম লাগিব ন। এনেতো আহি আৰু ইয়াতে প্ৰেছ মিট এখন হৈছে, চাহ খাইছোঁ, কোনোবা সেই 140জনহে MLA MP হ'ব। গতিকে সেই আলমটো কি হ'ব যে নাই কংগ্ৰেছ দলে বা অমুক দলটোৱে ৰাজ্যখনক চলাব পাৰিব, সেইকাৰণে মই এই দলটোত থাকিম। যদি পাৰ্চনেল আপলিফমেণ্টৰ সুবিধাই নাথাকে, যদি এই সততাৰ ৰাজনীতিৰে চমুকে যদি জাষ্ট, কাৰণ এইখিনি কথা এইকাৰণে সুধিছোঁ কাৰণ হাজাৰ হাজাৰ মানুহ সেই দলটোত আহিব লাগে। বা আপোনালোকৰ নতুন সভাপতি আহিছে, তেওঁ কৈছে যে মই 126টা সমষ্টিৰ সংগঠন শক্তিশালী কৰিব লাগিব। সংগঠন শক্তিশালী কৰা মানুহ আহিব লাগিব। মানুহ কিয় আহিব? কথাটো যে ৰাজনীতি যদি এনেকুৱাই হয়
তো কিয় আহিব লাগে, কিয় থাকিব লাগিব, আলমটো কি হ'ব? আপুনি খুব এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰিছে, যিটো প্ৰশ্নৰ উত্তৰ যোৱা 2 মে' তাৰিখৰ পৰা মই দি ভাগৰি পৰিছোঁ। মোক সোধে আপুনি এতিয়াও কংগ্ৰেছ কৰি থাকিব নেকি, আপোনাক দলে টিকট নিদিলে, তাৰপিছতো আপুনি আকৌ কৈছে যে কংগ্ৰেছক কৰিব লাগে, কংগ্ৰেছৰ লগত। তাৰপিছত বহু কৰ্মীয়ে মোক সোধে, কোনোবাই দাদা, কোনোবাই ছাৰ, ছাৰ আমাৰ কি হ'ব? আৰু বহুতে সোধে কংগ্ৰেছে আকৌ ঠন ধৰি উঠিবনে? এনেকুৱা ধৰণৰ প্ৰশ্নৰ মুখামুখি হৈছোঁ। আৰু এইটো সঁচা কথা। নেতৃত্বৰ মই যিটো দূৰদৰ্শিতাৰ কথা কৈছোঁ, বিজন লাগিব। মোক কোনোবাই তোষামোদ কাঢ়িৰে এটা সংগঠন চলাব নোৱাৰি আৰু এটা সংগঠন আগবাঢ়িব নোৱাৰে। মোক নীতিগতভাৱে সমালোচনা কৰাজনো মোৰ বাবে সমাদৃত হ'ব লাগিব। কিন্তু সমালোচনাটো যদি যথাযোগ্য স্থান আৰু আমি যিটো কওঁ যে প্ৰপাৰ প্লেটফৰ্মত নকৰে, তেতিয়া আকৌ সমালোচনাটো আক্ৰোশমূলক বুলিও বিবেচিত হ'ব। মই আশা কৰিম যে বৰ্তমানৰ নেতৃত্বই নিজে তৃণমূল পৰ্যায়ৰ পৰা সংগঠন কৰি আহিছে কাৰণেই তেওঁ কৈছে যে মই প্ৰতিগৰাকী তৃণমূলৰ কৰ্মীক সন্মান দিলোঁ। আৰু এই কথাটো ইতিহাসৰ পৰা আমাৰ জ্যেষ্ঠ নেতৃত্বয়ো যদি শিক্ষা ল'ব লগা আছে, ল'ব লাগিব, কাৰণ হিষ্ট্ৰী ৰিপিটছ ইটছেল্ফ। আৰু এইটো কথা ভাবিব নালাগে, আই এম দি বছ অফ মাই চ'ল, মাই মাইণ্ড, আই কাণ্ট বি দ্য বছ অফ দি ছ'চাইটি। সেইটো কথা ভাবিব নালাগে। মই মোৰ আত্মাৰো অধিকাৰী বছ হ'ব পাৰোঁ। এতিয়া ডাঙৰ কথা, আমাৰ দলৰ যিসকল তৃণমূল কৰ্মী, বহুতে কৈছে, কোনোবাই যেতিয়া লগ পাওঁ কয় যে 30 বছৰ ধৰি কংগ্ৰেছ কৰি আছোঁ, একো পোৱা নাই। এনেকুৱা মানুহ লগ পাইছোঁ, বোপায়ো কংগ্ৰেছটোক ঠিক ঠাককৈ ৰাখিবিও। মই গাঁৱলৈ যেতিয়া যাওঁ, বয়োজ্যেষ্ঠসকলক দদাই, ককাই, মোমাই, মই যাক যেনেকৈ পাওঁ মই লগ পাওঁ, তেওঁলোকেও মোৰ লগত কথা বতৰা পাতিবলৈ ক'তো মই কাৰ্পণ্য কৰা দেখা নাই। নাজানো কি কয়, কিন্তু কয় তোৰ কথাটো শুনিছোঁ দেই, বৰ ভাল লাগিছে, কংগ্ৰেছ আকৌ আহিবও বোপাই। কংগ্ৰেছৰ এনেকুৱা বহুত বেয়া দিন আমি বহুত দেখিছোঁ নহয়। অসম আন্দোলনৰ সময়ত আমি ঘৰ দুৱাৰীৰ পলাই আছিলোঁ। অৱশ্যে হয়, কাৰণ আমিও আন্দোলনকাৰী আছিলোঁ। আমি কংগ্ৰেছীক তেতিয়া আমি গণশত্ৰু বুলি আখ্যা দিছিলোঁ, আৰু সেইটো সঁচা কথা, সেইটো মিছা কথা নহয়। গতিকে মই এইকাৰণে কৈছোঁ যে আমি দায়িত্বহে পাইছোঁ, আৰু সেই দায়িত্বটোৰ প্ৰকৃত ব্যৱহাৰ কৰি দলৰ প্ৰত্যেকজন সৎ, নিষ্ঠাৱান, ত্যাগী কৰ্মীক আমি মৰমৰ বান্ধোনেৰে আঁকোৱালি লৈ আগবাঢ়িলে সুন্দৰ সংগঠনো শক্তিশালী হ'ব, সমাজো উপকৃত হ'ব, আৰু সেই ধিমিক ধামাককৈ জ্বলি থকা ঘৰখনৰ সেই চাকিটো পুনৰ প্ৰাণ পাই উজ্বলি উঠিব। দ্য মেকিং অফ এ পলিটিকেল লিডাৰ অনুষ্ঠানত ইমান সময় আমাৰ লগত কংগ্ৰেছৰ জ্যেষ্ঠ নেতা, আৰু তেওঁৰ কথাবোৰে বুজাই দিলে যে এটা এথিকেল পলিটিক্সৰ এম্বেচেডৰ হিচাপে তেওঁলোকে কাম কৰাৰ চেষ্টা কৰি আছে। আৰু আধুনিক ৰাজনীতিৰ বিড়ম্বনাৰ মাজত এই ধৰণৰ ৰাজনীতিয়ে তিষ্ঠি পাৰ্চনেল আপলিফমেণ্ট কিমান সম্ভৱ হ'ব পাৰে সেই কথা সময়ে ক'ব। আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমাৰ প্ৰশ্নবিলাকৰ কাৰণ কি আছিল হয়তো আমাৰ বুদ্ধিমান দৰ্শকে বুজি পাইছে যে নেতাৰ আজি যিবিলাক স্খলন, যি ডিগ্ৰেডেশ্যন, বা নেতা হৈ থাকিবলৈ জয়লাভৰ পিছত তেওঁলোকৰ বিভিন্ন মনোভাৱ কেনেধৰণৰ, গতিকে এই প্ৰশ্নবিলাকৰ জৰিয়তে আৰু তেওঁৰ উত্তৰৰ জৰিয়তে আমি বুজাবলৈ চেষ্টা কৰিলোঁ। হয়তো পলিটিকেল ছায়েন্সৰ পাঠ্যক্ৰমত কিছু কথা থাকে, কিন্তু আধুনিক ৰাজনীতিৰ বহু কথা সেই পলিটিকেল ছায়েন্সৰ পাঠ্যক্ৰমে বুজাব নোৱাৰে। আমি বুজাব চেষ্টা কৰিলোঁ। আশা ৰাখিছোঁ আগন্তুক সময়তো আমি এনেকুৱা নেতাৰ জৰিয়তে কিছু কথা অৱগত কৰিম, আৰু ৰাজনীতিক সুস্থতাৰে অসমক, দেশক বচাই ৰাখিবলৈ আমি চেষ্টা কৰিম। ধন্যবাদ।